যে আমি খুব সোনকালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গোটেই চাহ খণ্ডটোৰ বৰ্তমানৰ যিবিলাক সমস্যা লৈ পেলাই এখন অভিৱৰ্তন পাতিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আমি হয় যোৰহাট নহয় ডিব্ৰুগড়, আমি ইয়াতে এখন পাতিম য'ত আমি ক্ষুদ্ৰ চাহ খেতিয়ক, বৃহৎ চাহ খেতিয়ক, ফেক্টৰী মালিক সন্থা, বটলিং ফেক্টৰী সন্থা, আনকি ট্ৰেডাৰ্ছসকলক আমি সকলোকে নিমন্ত্ৰণ জনাই আমি তেওঁলোকৰ পৰা বুজি ল'ব বিচাৰিছোঁ যে কি ধৰণে ভৱিষ্যতৰ দিনত এই খণ্ডটোক আৰু শক্তিশালী আৰু উজ্জীৱিত কৰিব পাৰি। লগতে মই অসম চৰকাৰক আহ্বান জনাম, যেই ইলেকশ্যন শেষ হ'ল লোড শ্বেডিং বাঢ়ি গ'ল, যেই ইলেকশ্যন শেষ হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা চিন্তা কৰিবলৈ বাদ দিলে। ভোট আহিলে বিজেপিৰ চবলৈকে মনত পৰে আৰু ভোট পাৰ হৈ গ'লে চবকে পাহৰি যায়। আজি মুখ্যমন্ত্ৰীগৰাকী গৈ পেলাই বিদেশত জিৰণি লৈ আছে আৰু ইয়াত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো হাহাকাৰ অৱস্থা, চৰকাৰৰ যিটো অমনোযোগিতা, এইটো অত্যন্ত গৰিহণাযোগ্য। মই আশা কৰিম যে এই ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ সম্পদ, কাৰণ আমি চৰকাৰী চাকৰি দিব নোৱাৰে, চৰকাৰে সংস্থাপন দিব নোৱাৰে। তেওঁলোকে নিজৰ বাৰী মাটি উলিয়াই ৰ'দ বৰষুণ কাটি কৰি অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ পথটোত যদি চৰকাৰখন হেঙাৰ হৈ পেলাই থিয় দিয়ে, ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য অসমীয়া জাতিৰ কাৰণে কি হ'ব পাৰে। মই সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাম যে আপুনি বিদেশ ভ্ৰমণ সামৰক, অসমলৈ ঘূৰি আহক আৰু এই জ্বলন্ত সমস্যাবিলাক সমাধানত দায়িত্ব পালন কৰক। আমি খুব সোনকালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গোটেই চাহ খণ্ডটোৰ বৰ্তমানৰ যিবিলাক সমস্যা লৈ পেলাই এখন অভিৱৰ্তন পাতিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আমি হয় যোৰহাট নহয় ডিব্ৰুগড়, আমি ইয়াতে এখন পাতিম য'ত আমি ক্ষুদ্ৰ চাহ খেতিয়ক, বৃহৎ চাহ খেতিয়ক, ফেক্টৰী মালিক সন্থা, বটলিং ফেক্টৰী সন্থা, আনকি ট্ৰেডাৰ্ছসকলক আমি সকলোকে নিমন্ত্ৰণ জনাই আমি তেওঁলোকৰ পৰা বুজি ল'ব বিচাৰিছোঁ যে কি ধৰণে ভৱিষ্যতৰ দিনত এই খণ্ডটোক আৰু শক্তিশালী আৰু উজ্জীৱিত কৰিব পাৰি। লগতে মই অসম চৰকাৰক আহ্বান জনাম, যেই ইলেকশ্যন শেষ হ'ল লোড শ্বেডিং বাঢ়ি গ'ল, যেই ইলেকশ্যন শেষ হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা চিন্তা কৰিবলৈ বাদ দিলে। ভোট আহিলে বিজেপিৰ চবলৈকে মনত পৰে আৰু ভোট পাৰ হৈ গ'লে চবকে পাহৰি যায়। আজি মুখ্যমন্ত্ৰীগৰাকী গৈ পেলাই বিদেশত জিৰণি লৈ আছে আৰু ইয়াত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো হাহাকাৰ অৱস্থা, চৰকাৰৰ যিটো অমনোযোগিতা, এইটো অত্যন্ত গৰিহণাযোগ্য। মই আশা কৰিম যে এই ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ সম্পদ, কাৰণ আমি চৰকাৰী চাকৰি দিব নোৱাৰে, চৰকাৰে সংস্থাপন দিব নোৱাৰে। তেওঁলোকে নিজৰ বাৰী মাটি উলিয়াই ৰ'দ বৰষুণ কাটি কৰি অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ পথটোত যদি চৰকাৰখন হেঙাৰ হৈ পেলাই থিয় দিয়ে, ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য অসমীয়া জাতিৰ কাৰণে কি হ'ব পাৰে। মই সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাম যে আপুনি বিদেশ ভ্ৰমণ সামৰক, অসমলৈ ঘূৰি আহক আৰু এই জ্বলন্ত সমস্যাবিলাক সমাধানত দায়িত্ব পালন কৰক।